অনুসৰণি আৰু পৰিমাণ কুৱেশ্যন নম্বৰ 4 সূচক বৃদ্ধিৰ সহায়ত এ এম হৰণ এ এন ইজ ইকুৱেল টু এ এম মাইনাছ এন হয় নহয় ইয়াত মানে কি হৈছে যে এইটো ঘাত বুলি কয় নহয় এইকেইটা ঘাত তো য'ত এম ইজ ইকুৱেল টু এন লৈ প্ৰমাণ কৰা যায় এন ইজ ইকুৱেল টু 1 তো এইটো আমি কেনেকৈ লিখিম যে এ এম হৰণ এ এন ইজ ইকুৱেল টু এ এম মাইনাছ এন ইয়াত মাইনাছ আছে ন তো চোৱা এইটো কেনেকৈ হয় ইয়াত যদি তোমাৰ হৰণ চিন দেখা ইয়াত তোমাৰ মাইনাছ হৈ যাব আৰু ইয়াত যদি পূৰণ চিন দিছা তোমাৰ যদি থাকে তেনেহ'লে ইয়াত প্লাছ চিন হৈ যাব তুমি চাবা ইয়াত মানে এইটো এই সূচক বৃদ্ধিটো তোমাৰ আছে ক্লাছ 9ত আছে তো চোৱা এইটো আমি ইয়াত যেহেতু হৰণ দিছে আমি হৰণৰ নিচিনাই কৰিম এ এম ডিভাইড বাই এ এন ইজ ইকুৱেল টু এ এম মাইনাছ এন তো আমি এমৰ জেগাত কি বহাব পাৰোঁ বুলি কৈছে এন বহাব পাৰোঁ আৰু ইয়াত এন আছে এন দি দিছোঁ এ মাইনাছ এন ইয়াত লিখি দিবা যিহেতু এম ইজ ইকুৱেল সমান এন তো চোৱা ইয়াত এ এন কাটিতে লিখি থাকিব 1 থাকিব আৰু ইয়াত চোৱা এ হয় নহয় ইয়াত কি থাকিব এন দিব লাগিব এমৰ জেগাত এন বহাব লাগিব এন কাটি গ'লে 0 থাকিব মানে ধৰি লোৱা 1 মাইনাছ 1 কাটি গ'লে 0 বা 2 মাইনাছ 2 কাটি গ'লে 0 এনেকুৱা এন মাইনাছ এন ইকুৱেল টু 0 এতেকে ইয়াত লিখি দেবা এতেকে এন নট ইজ ইকুৱেল টু 1 এইটো তোমাৰ আছিলে এনচাৰ